হাই এভৰিৱান, মই ইফতাৰৰ কামত লাগি গৈছোঁ। নহৰু পিঁয়াজ যিমান আছিলে কটা বচা কাম গোটেই কৰিলোঁ। আজি মানে এখেতৰ ষ্টাফৰ 2জনমান আহিব আৰু আমাৰ ঘৰৰ মানুহখিনি মানে মামীহঁতক, আমাৰ ঘৰৰ মা বাহঁতক দাৱাত দিলোঁ ইফতাৰত। তাকে মই যা যোগাৰত লাগি গৈছোঁ অলপ সোনকালে। এতিয়া মই খিচিৰি বনাম, তাকে ৰেডি কৰিছোঁ। খিচিৰি বনাই আছোঁ, বুট ভাজিলোঁ, চুজি হালোৱা বনালোঁ। আকৌ বাকীখিনি আম্মা আহি পেলাই এয়া নাৰিকল ৰুকি আছে আৰু এইফালে মতা মানুহখিনি খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। এইফালে আমি খাবলৈ ৰেডি কৰিছোঁ। এতিয়া ফল মূলো কাটিলোঁ, তৰমুজ কাটি ফ্ৰিজত থোৱা হৈছে ঠাণ্ডা হ'বলৈ। এইফালে বুট পোলাও বনালোঁ, আম্মাই বনালে। এইখিনি চুজি হালোৱা বনালোঁ, বুট ভাজিলোঁ, আকৌ এইখিনি মাংস পোলাও বনোৱা হৈছে। এইফালে খিচিৰি বনালোঁ, আকৌ পায়স অলপো বনোৱা হৈছে। অলপ টান হৈ গৈছে। মামী আহিলে, আহি পেলাই আম্মা আমি চবেই ৰেডি কৰি আছোঁ। আজানৰ সময় হৈ আছে যিহেতু। এইফালে খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ল, দিয়া হ'ল মতা মানুহখিনিক। এইফালে আমি খাবলৈ ৰেডি কৰিছোঁ, ইফতাৰ লৈ লওঁ। এয়া খোৱা বোৱা শেষ হৈ গ'ল। পাকঘৰৰ অৱস্থা নাই, গোটেই চাফ চিকুণ কৰিলোঁ। আজিলৈ ইমানেই, বাই।